নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আসাম মিনাছ ইউটিউব চেনেল আৰু এই মুহূৰ্তত দিব লৈছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ তথাকথিত কংগ্ৰেছৰ যুৱ নেতাৰ পৰিয়ালে হত্যা কৰিছিল সংবিধান ভাৰতীয়ৰ ওচৰত ক্ষমা খুজক কংগ্ৰেছে এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবিধান ৰক্ষাৰ শপত খোৱা ভাৰতৰ যুৱ নেতাৰ পৰিয়ালে সংবিধান হত্যা কৰিছিল জালিয়ানৱালাবাগ হিৰোশ্বিমা নাগাসাকিৰ বাবে আমেৰিকাৰ বহু ৰাষ্ট্ৰপতিয়ে ভুল স্বীকাৰ কৰে কিন্তু আজি পৰ্যন্ত কোনো কংগ্ৰেছ নেতাই জৰুৰীকালীন অৱস্থাৰ বাবে ক্ষমা খোজা নাই সংবিধান অৱমাননাৰ কথা কোৱা কংগ্ৰেছে ভাৰতৰ কলংকিত অধ্যায় নমাই আনিছিল সংবিধান হত্যা কৰা কংগ্ৰেছে ভাৰতৰ ওচৰত ক্ষমা খোজা উচিত আৰু কেতিয়াও গণতন্ত্ৰ ধ্বংস নকৰো বুলি কংগ্ৰেছে প্ৰতিশ্ৰুতি দিব লাগে বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ক্ষমা নোখোজা পৰ্যন্ত সংবিধান ৰক্ষাৰ কথা কোৱাৰ অধিকাৰ নাই কংগ্ৰেছৰ 1975 চনৰ 25 জুনত খুৱৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই বিস্ফোৰক মন্তব্য আন এটা খবৰ গোৱালপাৰা উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মহা বিস্ফোৰণ বেদখল কৰা মানুহখিনিক দুখ দি লাভ নাই এয়া আমাৰ একোটা সময়ৰ ব্যৰ্থতা মানুহখিনিক দুখ নিদিও ৰাজনীতি কৰা মানুহেহে মাতি আনিছে ভোটৰ কাৰণে মানুহখিনিক ৰাস্তা দিছে চৰকাৰী আঁচনিৰ সুবিধা দিছে দুখীয়া মানুহে ভাবিছে এয়াই সঁচা গতিকে মানুহখিনিৰ গাত দুখ নাই য'ত চৰকাৰী ধনৰো খুব বেছিকৈ অপচয় হৈছে নিয়মমতে বিধায়কসকলকহে ধৰিব লাগে বিধায়কেও চৰকাৰী মাটিত ইটা ভাটা বনাই বহি আছে নিয়মমতে তেওঁলোকৰ উচ্ছেদ হ'ব লাগে আলোচনা কৰি তাৰ ওপৰতো লোৱা হ'ব ব্যৱস্থা যিসকল বিধায়কে চৰকাৰী মাটিত ইটা ভাটা বনাইছে তেওঁলোকেই চেলেঞ্জ কৰিছে চৰকাৰী মাটিত নিজৰ ইটা ভাটা থকাৰ পিছতো চৰকাৰক চেলেঞ্জ কৰিছে বিধায়কে মই সকলো নজৰত ৰাখিছোঁ লাহে লাহে সকলো ঠিক কৰিম ৰকিবুল হুছেইন একে ৰছিদ আলমে আইনৰ আওতাত থাকিও চৰকাৰক চেলেঞ্জ কৰে এইদৰে মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ দোকানীয়ে বন্ধ কৰক গোমাংস বিক্ৰী অন্যথা যাবলৈ বাধ্য হ'ব আৰক্ষী অহাবাৰ ঈদত ধুবুৰীত নিষিদ্ধ গৰুৰ কুৰবানী গুৰুদ্বাৰ মন্দিৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত বিক্ৰী কৰিব নোৱাৰিব গোমাংস দোকানীয়ে নিজেই বন্ধ কৰিব লাগিব গোমাংস বিক্ৰী কৰা দোকানত গোমাংস বিক্ৰী বন্ধ নকৰিলে যাব আৰক্ষী এই ক্ষেত্ৰত সজাগ সচেতন হ'ব লাগিব ৰাইজ আইন ভংগ কৰিলে লোৱা হ'ব উচিত ব্যৱস্থা গো সুৰক্ষা আইন ভংগ কৰিব নোৱাৰিব কোনো লোকে আইন ভংগ কৰি এবাৰ ধুবুৰী টাউনত 1460টা গৰু আনিছে এই ক্ষেত্ৰত আৰক্ষীৰ তৰফৰ পৰা গ্ৰহণ কৰা হ'ব তদন্ত কৰা হ'ব গৰু আনিবলৈ অনুমতি দিয়া ভেটেনাৰী লোকৰো গোমাংসক লৈ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা গৰু কুৰবানী হ'ব লাগে বুলি কোনো ইছলাম ধৰ্মত উল্লেখ নাই প্ৰকৃত মুছলমানে হিন্দু এলেকাত কেতিয়াও গৰু কুৰবানী নিদিয়ে দিব লৈছো আন এটা খবৰ পাকিস্তানী আৰু বাংলাদেশী ফেচবুক একাউণ্টেৰে ভৰিছে অসম 2000 নহয় মোৰ চকুত পৰিছে 4000 গৌৰৱ গগৈ অসমান ঘূৰি যি কৰে কৰক ক'ব লগা নাই কিন্তু পাকিস্তান বাংলাদেশৰ কাৰণে কৰিলে ক'ব লগা আছে ফেচবুকত বৃদ্ধি পাইছে পাকিস্তানী বাংলাদেশী সমৰ্থক 2000 নহয় এই পৰ্যন্ত 4000 একাউণ্ট মোৰ চকুত পৰিছে এইসমূহৰ ওপৰত ব্যৱস্থা ল'ম তদন্ত হ'ব গৌৰৱ গগৈক লৈ সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ এই বিস্ফোৰণ আন এটা খবৰ দুধৰ্ষ অপৰাধী হ'লেও নিশা ঘৰত প্ৰৱেশ কৰি হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে দুধৰ্ষ অপৰাধী অভিযুক্ত হ'লেও ঘৰত বলপূৰ্বক প্ৰৱেশৰ অধিকাৰ নাই আৰক্ষীৰ অপৰাধী হ'লেও প্ৰতিগৰাকী ব্যক্তিৰ ঘৰ পবিত্ৰ মন্দিৰৰ দৰে যিকোনো সময়ত বাসগৃহত সোমাই ঘৰ পবিত্ৰতাৰ বিনষ্ট কৰিব নোৱাৰে আৰক্ষীয়ে প্ৰতিজন ব্যক্তিৰে জীৱনত সন্মানপূৰ্বকভাৱে জীয়াই থকাৰ অধিকাৰ আছে ন্যায়ালয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনলৈ এজন হিষ্ট্ৰী চিটাৰ অপৰাধীৰ আবেদনৰ শুনানিৰ সময়তে ঐতিহাসিক নিৰ্দেশনা প্ৰদান কৰিছে ন্যায়ালয় হিষ্ট্ৰী চিটাৰ অপৰাধীৰ বিৰুদ্ধে চলি থকা সকলো তদন্তত স্থগিতাদেশ ন্যায়ালয়ৰ
দুৰ্ধৰ্ষ অপৰাধৰ গোচৰত অভিযুক্ত অপৰাধীক সকাহ দিলে কেৰালা উচ্চ ন্যায়ালয়ে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। বোকাখাতৰ CRPF শিবিৰত গ্ৰেনেড বিস্ফোৰণ। মঙলবাৰে সন্ধিয়া বোকাখাতৰ সাপজুৰি পাণবাৰীস্থিত CRPF শিবিৰত সংঘটিত হয় এক গ্ৰেনেড বিস্ফোৰণৰ ফলত অসম আৰক্ষী 3জন জোৱান আহত হয়। প্ৰাৰম্ভিক খবৰ অনুসৰি চলন্ত মটৰ চাইকেলৰ পৰা বিস্ফোৰক যন্ত্ৰটো নিক্ষেপ কৰা হৈছে, যিয়ে নিৰাপত্তা বাহিনীৰ শিবিৰত ইচ্ছাকৃত আৰু লক্ষ্য নিৰ্ধাৰণ কৰি আক্ৰমণ কৰা ইংগিত বহন কৰিছে। এই বিস্ফোৰণৰ ফলত চাৰিওফালৰ অঞ্চলত ব্যাপক আতংকৰ সৃষ্টি হোৱাৰ লগতে নিৰাপত্তা বাহিনীয়ে আৰু তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ততাতৈয়াকৈ আহত বিষয়াকেইজনক চিকিৎসাৰ বাবে বোকাখাত অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত নিৰাপত্তাৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাই আক্ৰমণৰ বাবে দায়ীসকলক আটক কৰিবলৈ সক্ষম হৈছে। তদন্ত অব্যাহত থকাৰ সময়তে বোকাখাত আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে। আক্ৰমণকাৰীৰ পৰিচয় তথা উদ্দেশ্য এতিয়াও কৰ্তৃপক্ষই নিশ্চিত কৰিব পৰা নাই আৰু তদন্ত অগ্ৰগতিৰ লগে লগে অধিক সবিশেষ প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। আন এটা খবৰ, নতুন নিযুক্তি নহয় ভাৰতীয় ৰেলৱেত ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত। ভাৰতীয় ৰেলৱেত বৰ্তমান বিভিন্ন পৰ্যায়ত কেইবা লাখ পদ খালী হৈ আছে। এই কৰ্মচাৰীৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই পদসমূহক স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে ঠিকাভিত্তিকভাৱে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰে পূৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদ্ধতিৰ লক্ষ্য হৈছে কাৰ্যকৰী খৰচ হ্ৰাস কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে কৰ্তৃপক্ষই। নিবনুৱা তথা শ্ৰমিক সংগঠনসমূহে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে। অন্যান্য কেন্দ্ৰীয় বিভাগ আৰু মন্ত্ৰালয়ৰ দৰেই ৰেলৱেটো কৰ্মচাৰীৰ তীব্ৰ নাটনিৰ সন্মুখীন হৈছে, যাৰ ফলত যাত্ৰী সেৱাতো প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় ৰেলৱে 65 বছৰৰ তলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক তেওঁলোকৰ শাৰীৰিক ফিটনেছৰ মূল্যায়ন অৱসৰৰ পূৰ্বে 5 বছৰৰ প্ৰদৰ্শনৰ পৰ্যালোচনাৰ ভিত্তিত 2 বছৰৰ চুক্তিত পুনৰ নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে আৰু প্ৰতিটো ৰেলৱে জনৰ জেনেৰেল মেনেজাৰসকলক এই নিযুক্তি প্ৰদান কৰিবলৈ ক্ষমতা প্ৰদান কৰা হৈছে। এই ক্ষমতাত নিয়োজিত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক স্বেচ্ছাসেৱক বুলি কোৱা হ'ব। 20 জুনত জাৰি কৰা গাইডলাইনৰ জৰিয়তে এই নীতি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। বাওঁপন্থী ট্ৰেড ইউনিয়ন CTU আৰু সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছকে ধৰি ৰেলৱে ইউনিয়নসমূহে এই সিদ্ধান্তক লৈ উদ্বেগ প্ৰকাশ কৰি কয় যে বিগত দশক বা তাতোতকৈ অধিক সময় ধৰি এই ব্যৱস্থাটো প্ৰয়োজনীয় প্ৰায় আধা কৰ্মচাৰীৰে চলি আহিছে। তেওঁলোকৰ মতে অৱসৰপ্ৰাপ্তসকলক নিযুক্তি দিলে কৰ্মশক্তিৰ ভিতৰত বয়সৰ ভাৰসাম্য বিঘ্নিত হ'ব পাৰে। যদিও খৰচ হ্ৰাস কৰা হৈছে, ইয়াৰ উদ্দেশ্য অৱসৰপ্ৰাপ্তসকলে অতিৰিক্ত সুবিধা অবিহনে কেৱল দৰমহাহে লাভ কৰিব নেকি বুলি সমালোচকসকলে যুক্তি আগবঢ়ায়। এই পদ্ধতিয়ে এই খণ্ডৰ সুযোগ বিচৰা নিবনুৱা যুৱক-যুৱতীসকলৰ প্ৰয়োজনীয়তাক আওকাণ কৰিব পাৰে। ৰেলৱেত বৰ্তমান কৰ্মচাৰীৰ প্ৰত্যাহ্বানসমূহ উল্লেখযোগ্য। কম সংখ্যক কৰ্মীৰে কাম চলাবলগীয়া হোৱাৰ বাবেই শেহতীয়াকৈ ৰেল দুৰ্ঘটনা বৃদ্ধি পাইছে বুলি ক'ব পাৰি। এইদৰে অৱসৰপ্ৰাপ্ত কৰ্মী নিযুক্তিৰ কৌশল সুৰক্ষা আৰু সেৱাৰ দক্ষতা বৃদ্ধিৰ বাবে ৰচনা কৰা হৈছে, কিন্তু ই নতুন স্থায়ী নিযুক্তিৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে।